শাখা উঠি অহা প্ৰজন্মৰ যুৱকসকলক বজৰঙত আমি প্ৰশিক্ষণ দিব লাগিব। আমাৰ সন্মানীয় বাইদেউসকলক আমাৰ যি দুৰ্গা বাহিনী আছে তাত আমি নিব লাগিব। তেতিয়া আমি আত্মৰক্ষা, আমাৰ সেল্ফ ডিফেন্স, লগতে আমাৰ সংস্কৃতি আমি ৰক্ষা কৰিবলৈ সক্ষম হ'ম। বহুত দীঘলীয়া কৰিছে এই নৰপিশাচসকলে। আজি এই মঞ্চৰ পৰা কৈছোঁ, সাৱধান তোমালোক, হুঁচিয়াৰ। হিন্দু পৰিষদে কাম কৰিছে। তাক কৈছে বজৰং দল এটা আয়া বিশ্ব হিন্দু পৰিষদৰ। বিশ্ব হিন্দু পৰিষদৰ অকল বিশ্ব হিন্দু পৰিষদৰ থকা সেই প্ৰচাৰক জিলা সভাপতি, প্ৰখণ্ডৰ সভাপতিসকলে দায়িত্ব নহয়। এজন স্বাভিমানী হিন্দু পৰিষদে স্থাপন কৰিছে বা উদযাপন কৰিছে, এই কথা আমি জনাব লাগে। আৰু এই মানসিকতাৰে বিনম্ৰতাৰে ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতৰ দিনতো আমি কওঁ যে আমাক কোনো 1000 টকা দিব নালাগে। আমি যিদিনাখন প্ৰস্তুতি সভা পাতোঁ, আমি কিমান ব্যক্তিক ইয়াৰ লগত সংযোগ কৰিব পাৰিছোঁ। ৰিলেশ্যন